Hello friends, good morning. দেখিছে ক'ত বহি আছোঁ মই বান্দৰজনী লিখীয়া হয় বান্দৰজনী লিখাকে কেনেকৈ বহি আছোঁ ডাঙৰ এটা পাথৰত মানে ক'বলৈ গ'লে ইমান ধুনীয়া এটা পৰিৱেশত বহি আছোঁ আহিব আপোনালোকো ধুনীয়া এটা পৰিৱেশ হয় এইখিনি থাকিবলৈ বহুত ভাল লাগে চাইলেণ্ট ইমান ধুনীয়া পৰিৱেশ আপোনালোকৰ আহিবলৈ মন নাযায় নেকি আহিবচোন ফুৰিবলৈ চাওকচোন ইমান ধুনীয়া এটা পৰিৱেশত একদম সাগৰৰ কিনাৰতে ডাঙৰ পাথৰ এটাত বান্দৰজনী হৈ বহি আছোঁ কেনেকৈ একচুৱেলি ক'বলৈ গ'লে বহুত ধুনীয়া চাইলেণ্ট জেগা এইডোখৰ মানে ক'বলৈ গ'লে বহুত চাইলেণ্ট হয় গাড়ী মটৰ মানে চিঞৰ বাখৰ নাই মানুহৰ চিঞৰ বাখৰ নাই মানে এইফালে একদম সাগৰখনৰ পানী ধুনীয়া এটা মানে আৱাজ আহি থাকে ধুনীয়া শব্দ এটা আহি থাকে সাগৰৰ ৰাতিয়ে দিনে এইফালে এখন ধুনীয়া মানে পাহাৰ আছে কিমান ডাঙৰ এখন পাহাৰ সৌখন পাহাৰ ডাঙৰ ডাঙৰ পাথৰবোৰ কেনেকৈ দেখিছেনে ইমান ধুনীয়াকৈ মানে ডাঙৰ ডাঙৰ পাথৰত মানে সন্ধিয়া টাইমত ৰাতিপুৱা টাইমত আহি পিনে বহিবলৈ ইমান ধুনীয়া লাগে নহয় বহুত ভাল লাগে আহিব আপোনালোকেও আহিবচোন এনেকৈ মই মানে বহিছোঁ মানে মই আচলতে ফুৰিবলৈ অহা নাই একচুৱেলি মই কামৰ ক্ষেত্ৰতহে আহি ইমান দূৰ পাইছোঁ ইমান ধুনীয়া এটা আগতে ভবাই নাছিলোঁ ইমান দূৰত আহি যে মই কাম কৰিব পাৰিম কাম কৰিবলগীয়া হ'ব পাৰে মোৰ কেনেকুৱা জেগাৰ পৰা মানে অসমৰ পৰা আহি মানে ইয়াত আহি আজি কেইবাবছৰো হ'ল এবছৰ দুবছৰ নহয় বহুত বছৰেই হ'ল ক'বলৈ গ'লে মোৰ মানুহ ক'ত পাইছোঁহি কেনেকুৱা জেগাত পাইছোঁ বহুত জেগাই দেখিলোঁ বহুত জেগাতে থাকি আহিলোঁ আৰু মানে এনেকুৱা এটা ধুনীয়া পৰিৱেশ ক'ব নালাগে ৰাতি ক'তো এটা মানে চিঞৰ বাখৰ নুশুনে কাৰো মাত মানে গাড়ী মটৰ মাত নুশুনে ইমান এটা ধুনীয়া এখন মানে ক'বলৈ গ'লে পৰিৱেশ আৰু গাঁও বুলিবলৈ ইয়াততো ক'বলৈ গ'লে গাঁও বুলিবলৈ ইয়াত 2-3 কিলোমিটাৰ যাব লাগিব তেতিয়া দুঘৰ এঘৰ মানুহ পায় গাঁও বুলিবলৈ তেনেকৈ নাই আৰু চিটি বুলিবলৈ সৰু চিটি এখন আছে কমচে কম আধা ঘণ্টাৰ ৰাস্তা যাব লাগে অহা যোৱা কৰিব লাগে সৰু এখন চিটি বহুত দূৰ মানে ক'বলৈ গ'লে বহুত দূৰত থাকি বহুতে মানে ভাল লাগে একদম চাইলেণ্ট জেগা একদম আপুনি মানে কেতিয়াবা সন্ধিয়া টাইমত আহি পিনে এনেকৈ ডাঙৰ পাথৰ এটাত বহি মানে অনুভৱ কৰি থাকিব পাৰিব যে ইমান এখন জেগাত কেনেকুৱা ইমান ধুনীয়া জেগা ইমান ধুনীয়া চাইলেণ্ট পৰিৱেশ মানে ইমানেই ভাল লাগে আপোনালোকে আহিব ফুৰি যাবহি বহুত ধুনীয়া ধুনীয়া জেগা মানে চাবলগীয়া হয় মানে সাগৰ মানে আমাৰ ক'বলৈ গ'লে আমি সৰুৰ পৰা ডাঙৰ হ'লোঁ আমি কেতিয়াও মই ভবা নাছিলোঁ যে এনেকুৱা এখন সাগৰৰ কিনাৰত থাকি মই কাম কৰিম ইমান ধুনীয়া মানে পাথৰত বহি মানে এনেকৈ যে ভিডিঅ' বনাম কেতিয়াও ভবা নাছিলোঁ আৰু ক'বলৈ গ'লে মানে মোৰ এখন ভাগ্যই বুলি ক'ব লাগিব কপাল আৰু মানে কামৰ সূত্ৰত মানে ইমান দূৰত আহি কামো কৰিছোঁ ইমান ধুনীয়া এডোখৰ জেগাও দেখিবলৈ পাইছোঁ ইমান সাগৰৰ তলিত বহি এক কপি ভিডিঅ'ও বনাব পাৰিছোঁ মানে ভিডিঅ' এটাও বনাব পাৰিছোঁ বহুত ভাল লাগিছে আহিব আপোনালোকেও চাই যাবহি বহুত চাইলেণ্ট জেগা হয় বহুত ধুনীয়া ঠাণ্ডা জেগা বহুত চাইলেণ্ট মানে ক'বলৈ গ'লে মানুহৰ মানে হুলস্থুলীয়া পৰিৱেশ নহয় গাড়ী মটৰ হুলস্থুলীয়া পৰিৱেশ নহয় ধুনীয়া একদম চাইলেণ্ট মানে ইমান ডাঙৰ ডাঙৰ পাহাৰ পাথৰ ওচৰত